প্ৰকৃতি জগতৰ বিধি বিধাতাৰ সৃষ্টি মহান গৰাকী কুলৰ লগতে জীৱৰ চালিকা শক্তি মহান গৰাকী আপোনালোকৰ Sau kawan tai lang bak lang ko phi ko sang dan ko bak mai ko kun diu nang ta sang kun sau termasuk manai ba bandi nai setam doi tv আমাৰ ৭৪তম স্মৃতি তৰ্পণ আজি স্বৰ্গদেউসকলক লৈ যি স্মৃতি তৰ্পণ হিচাপে ৫২ চনৰ পৰা আজি এই নিয়ম কৰি আহিছে যে ফাগুন মাহৰ কৃষ্ণা চতুৰ্থী দিনা এই তৰ্পণ ভাগি কৰা হয় কিন্তু এইবাৰ সেই ফাগুন মাহৰ কৃষ্ণা চতুৰ্থীটোৰ আজি চতত পৰিলে গতিকে আজি এই আমাৰ যি স্মৃতি তৰ্পণ এই স্মৃতি তৰ্পণ আমাৰ পিতৃপুৰুষসকলৰ উপৰিপুৰুষসকলৰ স্মৃতিত যিসকল আমাৰ পুলিং পুঠাসকল আছিল দামচাসকল আছিল সেইসকলৰ স্মৃতিত আজি আমাৰ এটা বিশেষ পৰিয়ালে অৰ্থাৎ গণেশ ৰাজকুমাৰ বুলি কয় তেখেতৰ তত্ত্বাৱধানতে প্ৰথম ৫২ চনত ইয়াত এই তৰ্পণ ভাগি কৰিছিল প্ৰথম পায়স দিয়া হিচাপে পৰ্যায়ক্ৰমে ৪২জন ৰজাৰ নামত ৪২খন শৰাই দিয়া এই পৰিকল্পনাৰে আজি সেই অনুষ্ঠানটো কৰি থকা হৈছে ঠিক তেনেকৈ এতিয়া এই ৭৪তম বছৰ অহা বছৰ আমাৰ ৭৫ বছৰ হ'ব মহাৰাজত জয়ন্তী হ'ব আৰু মহাৰাজত জয়ন্তীটো আমি ভাল ধৰণে এবাৰ পালন কৰিম বুলি ভাবিছোঁ যিসকলে এই অনুষ্ঠানটো জন্ম দিছিল তেখেতসকলো আহি ইয়াত উপস্থিত আছে তেখেতসকল প্ৰত্যেকবাৰে আহে আৰু তেখেতসকলে ইয়াত এই অনুষ্ঠানটো যেতিয়া প্ৰথম আৰম্ভ কৰিছিল তেতিয়া ইয়াত ওচৰত থকা কিছু লোক ব্যক্তি যেনে দীপেশ্বৰ সন্দিকৈ ৰূপৰাম গাঁওবুঢ়া বা বৰা তেনেকৈ কিছুমান ব্যক্তি তেনেকৈ ইয়াত মানুহ তেনেকৈ নাছিল অতব্য অৰণ্য আছিল সেইসকল ব্যক্তিৰ সহায়ত এই আমাৰ যিজন গণেশ ৰাজকুমাৰে আহি প্ৰথম ইয়াত এই পায়সমুঠি দিছিল তেতিয়াৰ পৰাই পৰম্পৰাভাৱে আজি চলি আছে আৰু সেই পৰম্পৰাটো আমি অটুট ৰাখিব বিচাৰিছোঁ আৰু এই চৰাইদেউ অঞ্চলটো যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ল তেখেতসকলৰ অৰিহণা নিশ্চয় আছে সকলোৱে সেইটো স্বীকাৰ কৰিব লাগিব গতিকে আজি এই চৰাইদেউ অৰ্থাৎ আমাৰ পুলিন পুঠাসকলৰ মৈদামসমূহ আজি বিশ্ব দৰবাৰত জিলিকিলে তাৰ কাৰণে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক বিশেষভাৱে আমি ধন্যবাদ দিছোঁ ইয়াতে পূজাস্থলীত তেখেতসকলৰ হতপ্ৰতি তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু তেওঁলোক যাতে আৰু দীৰ্ঘদিনীয়া হওক দীৰ্ঘায়ু হওক তাকে কামনা কৰিছোঁ এইটো হ'ল আমাৰ ককা দেউতা স্বৰ্গীয় দামচাও গণেশ ৰাজকুমাৰদেউ তেখেতে সপোন দেখিলে সপোন দেখাত যে ক'লে যে আমাক মানে ৰজাসকলৰ মানে এজন ব্যক্তিয়ে ক'লে মানে যে আমাক একো হেৰি কৰা নাই আমাক কিবা এটা কৰক মানে আমি অলপ হেৰিয়াত আছোঁ তেতিয়া তেখেতে মানে সেই বছৰে আহি লাখৰ দুজনমান আৰু নিজৰ পুত্ৰসকলক লৈ সদুহা পুখুৰীৰ পাৰত শনি আলি মূৰত সদুহা পুখুৰীৰ পাৰতে প্ৰথম এখনি শৰাই দিলে এইটো 1950 চন তাৰ পিছৰ বছৰ তেনেকেই কৰিলে 52 চনত এঙেনাত কোঁৱৰ বংশাৱলী হৈছিলে সেই কোঁৱৰ বংশাৱলীতে ইয়াত যে আমি সকলোৱে শৰাই আগবঢ়াব লাগে সেৱা ধৰিব লাগে সেইটোকে সেই কৰি তাতে প্ৰস্তাৱ ল'লে সেই প্ৰস্তাৱ মৰ্মে 52 চনত এটা তাৰিখ নিৰ্ধাৰণ কৰিলে সেই তাৰিখটো হ'ল গদাধৰ সিংহৰ যিটো স্বৰ্গীয় তিথি সেই তাৰিখটোতে ফাগুনৰ কৃষ্ণ চতুৰ্থী তাৰিখতে মানে তৰ্পণ উৎসৱ আৰম্ভ হ'ল তেতিয়া 52 চনৰ পৰা এতিয়ালৈকে চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা